হরে কৃষ্ণ, ওয়েলকাম টু মাই ভক্তি জীবন চ্যানেল। আপনাদেরকে স্বাগত করছি। এখন আমি আছি মঙ্গলদৈ থেকে এখন আমি গুয়াহাটি যাচ্ছি ভগবান জগন্নাথের দর্শন করার জন্য। তারপর বশিষ্ঠ মন্দির যাব ভোলেনাথ, বাবা ভোলেনাথের দর্শন করার জন্য। হরে কৃষ্ণ। এই যে সরাইঘাট ব্রিজ দেখতে পাচ্ছেন, ভগবান জগন্নাথের মন্দির আমরা এসে গেছি। ভগবান জগন্নাথ দর্শন করুন। ভগবান জগন্নাথ মন্ত্র নীলাচল নিবাসায় নিত্যায় পরমাত্মনে বলভদ্র সুভদ্রাগম জগন্নাথ এতে নমঃ। ভগবতী জগন্নাথ লাগাচ্ছে এখন। আপনারা দেখতে পাচ্ছেন যে বশিষ্ঠ সারেলি এসে গেছি। যে বশিষ্ঠ মন্দির এখন আমরা যাবো। বাজার ফল দোকান। আপনারা দেখতে পাচ্ছেন আমরা ফাইনালি বশিষ্ঠ মন্দির এসে গেছি। গণেশ দুর্গা, এই যে বশিষ্ঠ আশ্রম দেবালয় দেখার চেষ্টা করব। মন্দিরে এখন প্রবেশ করছি। দেখাতেন মহাদেব, পূর্ণকর্তা হনুমান। এটা হলো শিব মন্দির, বাবা ভোলেনাথ বশিষ্ঠ। আপনারা দেখুন মেন মন্দির, বশিষ্ঠ আশ্রম মন্দির। এয়া হৈছে বশিষ্ঠ শিৱ মন্দিৰ। বশিষ্ঠ মুনি ৰামৰ গুৰু মহৰ্ষি বশিষ্ঠ ব্ৰহ্মাৰ আদেশত তেওঁ অযোধ্যাৰ পৰা বহু ঠাই ভ্ৰমি আহি এই কামৰূপৰ সন্ধ্যাচল পাহাৰ, বৰ্তমান গুৱাহাটী, ইয়াতেই তেওঁ আশ্ৰম কৰিছিল আৰু ভগৱান শিৱক তপস্যা কৰিছিল। তপস্যা কৰা স্থানটো হৈছিলে এই ভাগ। বশিষ্ঠ মুনি যেতিয়া ইয়াতে আছিল, এইটো এটা শিলৰ গুহা আছিল আৰু এই গুহাৰ ভিতৰত বশিষ্ঠ মুনিয়ে দুইফালে শিৱলিংগ স্থাপন কৰিছিল আৰু মা তাৰাৰ পীঠ স্থাপন কৰিছিল। এভাগত 20 ফুট ভিতৰত শিৱলিংগ আছে আৰু এইফালে 12 ফুট তলত শিৱলিংগ আছে। শিৱলিংগ নিজে স্থাপন কৰি বশিষ্ঠ মুনিয়ে এই শিলত তপস্যা কৰি তেওঁ ভগৱান শিৱৰ লগত বিলীন হৈ গৈছিল, প্ৰাপ্ত হৈছিল, সিদ্ধিপ্ৰাপ্ত হৈছিল। আৰু বশিষ্ঠ মুনি যেতিয়া ইয়াতে আছিল, তেতিয়া ইয়াতে পানী নাছিল। পানী নথকাৰ কাৰণে তেখেতে শিৱক আৰাধনা কৰি, শিৱ জটাৰ পৰা ব্ৰহ্মাক স্তুতি কৰি, তাৰা মন্ত্ৰ জপ কৰি গংগাক আবাহন কৰি আনিছিল। আৰু এতিয়া এই নদীখনৰ নাম হৈছে বশিষ্ঠ গংগা। ইয়াতে শুনিছোঁ আৰু মই 3টা নদী, মানে 3 বনি আছে। হয় হয়, তিনিটা ধাৰা আছে। এই 3টা ধাৰা হৈছে সন্ধ্যা, ললিতা আৰু কান্তা। এই সন্ধ্যা, ললিতা, কান্তা য'ত সংগমস্থলী, য'ত লগ হৈছে, তাতেই বশিষ্ঠ মুনিয়ে স্নান কৰিছিল, গা ধুইছিল আৰু তাত গা ধুই তেওঁ ইয়াতে তপস্যা কৰিছিল। এইটো হৈছে মূল স্থান। ইয়াতে বশিষ্ঠ মুনি শিৱৰ লগত বিলীন হৈছিল। আৰু এই ওপৰৰ যে মন্দিৰ ভাগ আছে, এই ওপৰৰ মন্দিৰ ভাগৰ কথাটো হ'ল, বশিষ্ঠ মুনিয়ে সেই সময়ৰ ৰজা, আজিৰ পৰা প্ৰায় 500 বছৰ আগত অসমত আহোম ৰজাৰ ৰাজত্ব আছিল। আৰু আহোম ৰজাৰ ৰাজেশ্বৰ সিংহক বশিষ্ঠ মুনিয়ে স্বপ্নাদেশ দিছিল, সপোন দেখাইছিল যে মই কামৰূপত, তেতিয়া অসম গুৱাহাটী নাছিল, কামৰূপ আছিল, কামৰূপৰ সন্ধ্যাচল পাহাৰত এনেকুৱা স্থিতিত আছোঁ, তুমি আহি এটা মন্দিৰ বনাই দিয়া। তেতিয়া ৰজাই আহি এই গোটেই আশ্ৰমখন পুনৰুদ্ধাৰ কৰে আৰু নদী পায়, গুহা পায়, তেতিয়া তেখেতে এই ওপৰৰ মন্দিৰ ভাগ বনায়। এই ওপৰৰ মন্দিৰ ভাগ আজিৰ পৰা প্ৰায় 500 বছৰ আগত বনাইছিল। আৰু এই মন্দিৰ ভাগ এতিয়া আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টে চোৱা চিতা কৰে। আপোনাৰ নামটো কি? মোৰ নাম নয়নমণি শৰ্মা। মই বশিষ্ঠ মন্দিৰত থাকোঁ। আপুনি ভক্তসকলক কি মানে মেছেজ দিব বিচাৰে? মানে ইয়াতেতো সকলো ভক্তবৃন্দ জানে আহে। হয় হয়, ভক্ত অসম বা অসমৰ বাহিৰৰ পৰা যথেষ্ট ভক্ত আহে, যথেষ্ট সমাগম হয়। আমাৰ ইয়াৰ মূল উৎসৱটো হৈছে শিৱৰাত্ৰি। শিৱৰাত্ৰি বাৰ্ষিক উৎসৱ। আৰু লগতে আমাৰ ইয়াতে মাঘী মেলা হয়, মকৰ সংক্ৰান্তিৰ দিনা মাঘী মেলা হয়, শ্ৰাৱণ মেলা হয়, বলবম হয়। এইটো শ্ৰাৱণৰ
পূৰ্ণিমাৰ পৰা ৰাখি পূৰ্ণিমালৈ যিটো বলবম হয় সেইটো আমাৰ ইয়াত অনুষ্ঠিত হয়। ঠিক তেনেকৈ অম্বুবাচীত বহুত ভক্তৰ সমাগম হয় আৰু ভক্তবাসীক সমগ্ৰ ৰাইজক আহ্বান জনাওক তেওঁলোকে আহক, দৰ্শন কৰক আৰু বশিষ্ঠ গংগাৰ তেওঁলোকে স্পৰ্শ কৰক। ইয়াতেতো বিয়া বাৰু হয়, অন্নপ্ৰসন হয়। নাই, ইয়াততো চবখিনিয়ে মাংগলিক অনুষ্ঠান হয়। মাংগলিক অনুষ্ঠান, আটাইবোৰ মাংগলিক অনুষ্ঠান হয় আৰু বিশেষকৈ গোটেই গুৱাহাটীবাসীয়ে যেতিয়া তেওঁলোকৰ ল'ৰা ছোৱালীৰ বৈবাহিক কাৰ্য সম্পন্ন কৰে তেতিয়া পানী তোলা যিটো পৰ্ব, এই পৰ্বত তেখেতসকলে বশিষ্ঠ গংগাৰ পানী নিবলৈ বেছিভাগ আহে। ঠিক আছে, বহুত বহুত ধন্যবাদ। ভক্তি জীৱন চেনেলত আপোনাৰ বহুত ধন্যবাদ। আমরা যাচ্ছি গণেশ মন্দির, যে আপনারা দেখতে পাচ্ছেন গণেশ মন্দির। দেখুন দেখতে পাচ্ছেন ঋষি বশিষ্ঠ গণেশ মন্দির। गणेश बाबा, गणेश देखुन गणेश देव व्यास देव। কৃষ্ণ এসে দেখতে পাচ্ছেন নদী যে আছে ঝর্ণা, এটা হলো শিব মন্দির, মেন মন্দির শিব মন্দির ভোলানাথ। যদি ভিডিওটা ভালো লাগে লাইক শেয়ার সাবস্ক্রাইব করবেন। দেখা হবে নেক্সট ভিডিওতে।